নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম 15 ছেপ্টেম্বৰত হ'বলগীয়া ADRE গ্ৰেড 3 পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট কিছুমান প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব, তেতিয়াহ'লে ভিডিঅ'টোত থকা প্ৰশ্নবোৰ ভালদৰে বুজি পাব। গতিকে পলম নকৰি আমি ভিডিঅ'টোত থকা প্ৰশ্নবোৰ আলোচনা কৰিছোঁ। আজি ভিডিঅ'টো প্ৰথমটো প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 1, অসমৰ প্ৰথম ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কোনখন? উত্তৰ মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল। কুৱেশ্যন নম্বৰ 2, কেইখন দেশৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যায়? কেইখন দেশৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যায়? উত্তৰটো মনত ৰাখিব, 3খন দেশৰ মাজেৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3, কোনজন আহোম ৰজাই নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল? কোনজন আহোম ৰজাই নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল? উত্তৰটো মনত ৰাখিব, ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 4, আহোম মোগলৰ শেষ যুদ্ধ হোৱা ঠাইখনৰ নাম কি? আপোনালোকে জানে আহোম আৰু মোগলৰ যিখন শেষ যুদ্ধ হৈছিল, এই যুদ্ধ হোৱা ঠাইখনৰ নাম হৈছে ইটাখুলি। উত্তৰ মনত ৰাখিব, ইটাখুলি। কুৱেশ্যন নম্বৰ 5, অসমৰ সৰ্ববৃহৎ কয়লাক্ষেত্ৰ ক'ত অৱস্থিত? অসমৰ সৰ্ববৃহৎ কয়লাক্ষেত্ৰ ক'ত অৱস্থিত? উত্তৰ মাকুম। মাকুম মনত ৰাখিব, উত্তৰটো মাকুম। কুৱেশ্যন নম্বৰ 6, চিমেণ্ট ফেক্টৰীৰ বাবে অসমৰ কোনখন ঠাই বিখ্যাত? চিমেণ্ট ফেক্টৰীৰ বাবে অসমৰ কোনখন ঠাই বিখ্যাত? উত্তৰ মনত ৰাখিব, বোকাজান। বোকাজান। কুৱেশ্যন নম্বৰ 7, উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন কি? উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন কি? মনত ৰাখিব, অৰুণাচল প্ৰদেশ। প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 8, অসমৰ কোনখন জিলাত ৰাষ্ট্ৰীয় সাৰ কাৰখানা অৱস্থিত? উত্তৰ হ'ব নামৰূপ। মনত থাকিব, নামৰূপ। কুৱেশ্যন নম্বৰ 9, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বিৰল বগা পাখি থকা হাঁহ অৰ্থাৎ দেওহাঁহ পোৱা যায়? শুদ্ধ। উত্তৰটো মনত ৰাখিব, নামেৰি। নামেৰি। কুৱেশ্যন নম্বৰ 10, অসমৰ কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল? অসমৰ যিখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, এই ৰাষ্ট্ৰীয় উদ্যানখনক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল? উত্তৰটো মনত ৰাখিব, 1974 চনত। 1974 চনত। কুৱেশ্যন নম্বৰ 11, অসমৰ মুঠ ভৌগোলিক ক্ষেত্ৰফল কিমান? উত্তৰটো মনত ৰাখিব, 78,438 স্কুৱাৰ কিলোমিটাৰ। মনত ৰাখিব, 78,438 স্কুৱাৰ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 12, most important প্ৰশ্ন, অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা কেইখন দেশৰ লগত ভাগ কৰে? অসমৰ যিটো আন্তঃৰাষ্ট্ৰীয় সীমা আছে, কেইখন দেশৰ লগত ভাগ কৰে? মনত ৰাখিব, 2খন দেশ। 2খন দেশৰ লগত ভাগ কৰে। কুৱেশ্যন নম্বৰ 13, কিমান চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হয়? কিমান চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হয়? শুদ্ধ। উত্তৰটো মনত ৰাখিব, 2003 চনৰ 4 এপ্ৰিল তাৰিখৰ পৰা। কুৱেশ্যন নম্বৰ 14, অসমৰ লোকসভাৰ কোনটো সমষ্টি অনুসূচিত জাতি জনজাতিৰ বাবে সংৰক্ষিত? অসমৰ লোকসভাৰ কোনটো সমষ্টি অনুসূচিত জাতি জনজাতিৰ বাবে সংৰক্ষিত? উত্তৰটো মনত ৰাখিব, কৰিমগঞ্জ। কৰিমগঞ্জ। কুৱেশ্যন নম্বৰ 15, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন বছৰত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছে? উত্তৰটো মনত ৰাখিব, 2007 চনত। কুৱেশ্যন নম্বৰ 16, টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান কোনখন চহৰত অৱস্থিত? উত্তৰটো মনত ৰাখিব, যোৰহাট। most important প্ৰশ্ন, যোৰহাট। কুৱেশ্যন নম্বৰ 17, চূণশিলৰ প্ৰধান মজুত কোন জিলাত পোৱা যায়?
উত্তৰটো মনত ৰাখিব ডিমা হাছাও জিলাত কুৱেশ্যন নম্বৰ 18 বাংলাদেশৰ সৈতে সীমা ভাগ নকৰা উত্তৰ পূব ভাৰতৰ ৰাজ্যখন কি বাংলাদেশৰ সৈতে সীমা ভাগ নকৰা উত্তৰ পূব ভাৰতৰ ৰাজ্যখনৰ নাম কি মণিপুৰ মনত ৰাখিব মণিপুৰ ৰাজ্যখনে বাংলাদেশৰ সৈতে সীমা ভাগ নকৰে কুৱেশ্যন নম্বৰ 19 কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰণ কৰা হয় উত্তৰটো মনত ৰাখিব 1973 চনত কুৱেশ্যন নম্বৰ 20 অসমৰ কোনখন জিলাৰ সাক্ষৰতা হাৰ সৰ্বাধিক অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক উত্তৰটো মনত ৰাখিব কামৰূপ জিলা কুৱেশ্যন নম্বৰ 21 অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল মনত ৰাখিব 1985 চনৰ 15 আগষ্ট কুৱেশ্যন নম্বৰ 22 অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি আছিল অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি আছিল উত্তৰ ল'ৰা বন্ধু মনত ৰাখিব ল'ৰা বন্ধু কুৱেশ্যন নম্বৰ 23 অসমৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ নাম কি উত্তৰটো মনত ৰাখিব শুৱালকুছি কুৱেশ্যন নম্বৰ 24 অসমত কোনে চাহ গছ আৱিষ্কাৰ কৰিছিল মনত ৰাখিব এ.চি. ব্ৰুজ কুৱেশ্যন নম্বৰ 25 অসমৰ প্ৰথম ৰেলপথটোৰ নাম কি উত্তৰটো মনত ৰাখিব উত্তৰ পূব সীমান্ত ৰেলপথ কুৱেশ্যন নম্বৰ 26 উত্তৰ পূব সীমান্ত ৰেলৰ প্ৰধান কাৰ্যালয় ক'ত উত্তৰ মনত ৰাখিব গুৱাহাটী মালিগাঁও কুৱেশ্যন নম্বৰ 27 গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল মনত ৰাখিব উত্তৰ জয়ৰাম দাস দৌলত ৰাম কুৱেশ্যন নম্বৰ 28 চক্ৰভেটি বুৰঞ্জী কোনে লিখিছিল উত্তৰটো মনত ৰাখিব নুমলী বৰগোহাঁই কুৱেশ্যন নম্বৰ 29 আজান পীৰ দৰগাহ ক'ত অৱস্থিত উত্তৰটো মনত ৰাখিব শিৱসাগৰত আজান পীৰ দৰগাহ আছে কুৱেশ্যন নম্বৰ 30 আকাৰৰ ভিত্তিত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন আকাৰৰ ভিত্তিত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন উত্তৰ কাৰ্বি আলং কুৱেশ্যন নম্বৰ 31 অসমীয়াত প্ৰথম উপন্যাস কোনে ৰচনা কৰিছিল মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন পদ্মনাথ গোহাঁঞ্জী বৰুৱা কুৱেশ্যন নম্বৰ 32 ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল উত্তৰটো মনত ৰাখিব লেফটেনেণ্ট সিংগাৰ কুৱেশ্যন নম্বৰ 33 মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানখন দলং আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানখন দলং আছে উত্তৰ 6খন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 6খন দলং আছে কুৱেশ্যন নম্বৰ 34 অসমৰ কোনটো সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত উত্তৰটো মনত ৰাখিব চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কুৱেশ্যন নম্বৰ 35 নামদাং নদীৰ ওপৰত শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল প্ৰশ্নটো আকৌ কৈছোঁ নামদাং নদীৰ ওপৰত শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল উত্তৰ ৰুদ্ৰসিংহ কুৱেশ্যন নম্বৰ 36 গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত প্ৰতিষ্ঠা হৈছিল উত্তৰটো মনত ৰাখিব 1970 চনত কুৱেশ্যন নম্বৰ 37 কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল উত্তৰটো মনত ৰাখিব 1889 চনত কুৱেশ্যন নম্বৰ 38 অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে উত্তৰটো মনত ৰাখিব ডিব্ৰুগড় জিলাত কুৱেশ্যন নম্বৰ 39 BTAD কেতিয়া প্ৰতিষ্ঠা হৈছিল মনত ৰাখিব 2003 চনৰ 10 ফেব্ৰুৱাৰী কুৱেশ্যন নম্বৰ 40 অসমৰ একমাত্ৰ এইমছ কোন ঠাইত অৱস্থিত উত্তৰটো মনত ৰাখিব চাংহাৰী প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিয়ক আৰু মই ইয়াৰ পিছত আপোনালোকৰ বাবে পৰৱৰ্তীটো ভিডিঅ' লৈ আহি আছোঁ ধন্যবাদ